হেল্ল' মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ বিজ্ঞানৰ 5 নম্বৰ অধ্যায় জীৱৰ মৌলিক একক। এই ভিডিঅ'ত আমি আলোচনা কৰিম বিশেষকৈ এই অধ্যায়ত থকা অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ, লগতে পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ, আৰু লগতে এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই অধ্যায়ত থকা অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে। তো ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাই থাকা আৰু নিজৰ নিজৰ বহীত প্ৰশ্ন উত্তৰসমূহ লিখি ৰাখা। আৰু যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তে ভিডিঅ'টো বেলেগলৈ শ্বেয়াৰ কৰি দিবা আৰু কমেণ্টছ কৰি জনাবা তোমালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু কোন কোন অধ্যায়সমূহ তোমালোকৰ প্ৰয়োজন হয় তোমালোকে কমেণ্টছ বক্সত কমেণ্টছ কৰি জনাবা। মই নেক্সট ভিডিঅ'ত তোমালোকক এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এই ক্লাছ 9ৰ সকলো ধৰণৰ প্ৰশ্নসমূহ তোমালোকে পাই থাকা। ব'লা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে কৰ্ক কি? উত্তৰ, কৰ্ক হ'ল গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান। 2 নম্বৰ প্ৰশ্নটো হৈছে লেটিন শব্দ চেলৰ অৰ্থ কি? লেটিন শব্দ চেলৰ অৰ্থ হ'ল সৰু সৰু খোটালি। 3 নম্বৰ প্ৰশ্নটো হৈছে কোষ কোনে আৱিষ্কাৰ কৰিছিল আৰু কেনেকৈ কোষ আৱিষ্কাৰ কৰিছিল? উত্তৰটো হৈছে 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল। ৰবাৰ্ট হুকে নিজে সাজি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত যেতিয়া এটুকুৰা কৰ্কৰ পাতল ছেট পৰীক্ষা কৰিছিল তেতিয়া ৰবাৰ্ট হুকে মৌ কোষৰ নিচিনা কিছুমান খোটালি দেখা পাইছিল। তেখেতে সেই খোটালিবোৰক কোষ নাম দিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়? উত্তৰ, কোষ হৈছে জীৱদেহৰ ক্ষুদ্ৰতম একক। ই জীৱদেহৰ সকলো জৈৱিক কাৰ্য কৰিবলৈ সক্ষম। প্ৰত্যেক সম্পাদন কৰা কাৰ্যৰ ফলত জীৱই জীৱন ধাৰণ কৰিবলৈ সক্ষম হয়। আকাৰ, আকৃতি আৰু কাৰ্যৰ ক্ষেত্ৰত কোষবোৰৰ মাজত ভিন্নতা দেখা যায়। সেইকাৰণেই কোষক গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়। 5 নম্বৰ প্ৰশ্নটো হৈছে মানৱ দেহৰ বিভিন্ন কোষৰ নাম লিখা। উত্তৰ, মানৱ দেহৰ বিভিন্ন কোষৰ নাম হ'ল অৰেখিত পেশী কোষ, ৰক্তকোষ, স্নায়ুকোষ, চৰ্বিকোষ, অস্থিকোষ, ডিম্বাণু আৰু শুক্ৰাণু। 6 নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদৰ কোষবেৰখন কিহেৰে গঠিত? উত্তৰ, উদ্ভিদৰ কোষবেৰখন চেলুল'জেৰে গঠিত। 7 নম্বৰ প্ৰশ্নটো হৈছে চেলুল'জ কি? উত্তৰ, চেলুল'জ হ'ল এবিধ জটিল ৰাসায়নিক পদাৰ্থ যিয়ে উদ্ভিদ দেহক গাঠনিক শক্তি প্ৰদান কৰে।